নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখন হৈছে আমাৰ চতুৰ্থ শ্ৰেণীৰ প্ৰশ্ন গুণোৎসৱৰ বাবে আৰু প্ৰতিটো গুণোৎসৱতে প্ৰায় একে ধৰণৰ প্ৰশ্ন আহে। আমি প্ৰশ্নখন চাই লৈছোঁ। প্ৰথমতে এটা পেৰেগ্ৰাফ দিছে, সেইটো পঢ়ি তোমালোকে উত্তৰসমূহ কিন্তু বাছি উলিয়াব লাগিব। ভিডিঅ'টো অকণমান HD কোৱালিটিত কৰি ল'লে তোমালোকে ভিডিঅ'টোৰ মাধ্যমতে ধুনীয়াকৈ পঢ়িব পাৰিবা। আৰু এই প্ৰশ্নখন যদি নিজৰ মোবাইলত পাব বিচৰা তেন্তে টেলিগ্ৰামত গৈ ডাউনলোড কৰিও ল'ব পাৰিবা, খুব সহজে আৰু বিনামূলীয়াকৈ। ঠিক আছে, তোমালোকে এইবোৰ পঢ়ি উত্তৰখিনি নিজে নিজে দিবলৈ চেষ্টা কৰা। এইখিনি হৈছে তোমালোকৰ পেৰেগ্ৰাফ। এইটো পঢ়ি ইয়াৰ পৰা এই উত্তৰসমূহ বাছি উলিয়াব লাগিব। ঠিক আছে, এইবোৰ লাহে লাহে তোমালোকে বাছি উলিয়াব পাৰিবা। এতিয়া অসমৰ জাতীয় ফুল, ইয়াতে উত্তৰবোৰ লিখাই আছে, কিন্তু তাৰ মাজৰ পৰাহে তোমালোকে বাছি উলিয়াব লাগিব। ঠিক আছে, আৰু গুণোৎসৱত কিন্তু কিতাপৰ পৰা প্ৰশ্ন নাহে, অকণমান কিতাপতকৈ অকণমান বেলেগ ধৰণৰ প্ৰশ্ন আহে। এয়া ইংৰাজী প্ৰশ্ন। তোমালোকে শিক্ষকৰ সহায় লৈ বা ঘৰত নিজৰ মা দেউতাৰ সহায় লৈ এই প্ৰশ্নখন নিজে ঘৰত কৰি লোৱা আৰু খুব ভালকৈ পৰীক্ষা দিয়া। আৰু পৰীক্ষাৰ সময়ত কি কলম ব্যৱহাৰ কৰিব পাৰিবা? ক'লা আৰু নীলা কলম ব্যৱহাৰ কৰিবা। কোনটো কলম ব্যৱহাৰ কৰিবা? পেণ্টনিক। বহুতে নামটো নাজানে বাবে আমি কি কৰিম, ভিডিঅ'টোৰ তলতে আমি প্ৰডাক্ট কিছুমান এড কৰি দিছোঁ, য'ত আমি কলমটোও দি দিছোঁ। তোমালোকে সেই কলমটো কিন্তু কিনিব পাৰিবা। আৰু OMR যে ফিল আপ কৰিব লাগিব, OMR এনেকৈ যে কয় যে চিন দিব লাগিব, যে A B কোনটো শুদ্ধ হয়, সেইবোৰ কেনেকৈ কৰিব পাৰিবা কৈ আছোঁ, একেলগে শুনি লোৱা। সেইখিনি কথাও গুৰুত্ব সহকাৰে OMRও আমি তলত লিংক দি দিছোঁ, তাত গৈ তোমালোকে কিন্তু OMRও কিনিব পাৰিবা আৰু কিনি ঘৰতে প্ৰেক্টিচ কৰিব পাৰিবা। আৰু গুণোৎসৱ বুলিয়ে নহয়, নৱোদয়ৰ পৰীক্ষা দিলেও আৰু বিভিন্ন পৰীক্ষাতো আমাক OMR লাগে। গতিকে বহুতে OMR ফিল আপ কৰিব নাজানে, সেইবাবে তোমালোকে OMR আৰু কলম সেই দুটা আমাৰ তলত দিয়া লিংকটোৰে কিনিব পাৰিবা, বা তোমালোকে নিজেও বজাৰত গৈ কিনিব পাৰিবা আৰু ঘৰতো অকণ অকণ প্ৰেক্টিচ কৰি থাকিবা। এতিয়া আহোঁ প্ৰশ্নখন আমি পালোঁ। HD কোৱালিটি দিলে তোমালোকে নিজে মোবাইলতো পাবা আৰু ডাউনলোড কৰি ল'ব পাৰিবা টেলিগ্ৰামৰ পৰা। এতিয়া তলত দিয়া যিকোনো এটাৰ বিষয়ে 3 শাৰী বাক্য লিখিব দিছে। এতিয়া ধৰা চাহ খেতি। চাহ খেতিৰ বিষয়ে কি লিখিবা? আমাৰ ঘৰৰ কাষতেই চাহ খেতি আছে। চাহ খেতিৰ পৰা চাহ উৎপাদন হয়। অসম চাহৰ বাবে বিখ্যাত। বা প্ৰিয় গায়ক, মোৰ প্ৰিয় গায়কজন, কাক ভাল পোৱা, কাৰ গান শুনি ভাল পোৱা? জুবিন গাৰ্গ। তেখেতৰ কোনটো গান ভাল লাগে? তেখেতৰ জন্ম ক'ত হৈছিল? তেনেকৈ লিখি দিলেই হ'ল নিজৰ ইচ্ছামতে। আৰু ইয়াতেও চোৱা, ইয়াতে যিকোনো এটাৰ বিষয়ে, পানীৰ বিষয়ে 3টা শব্দ, 3টা চেণ্টেন্স, অৰ্থাৎ 3টা বাক্য লিখিব দিছে। ডগ, I love dog, I have a pet dog, dog likes to eat chicken। ঠিক তেনেদৰে যি ইচ্ছা তোমালোকৰ, যিহেতু ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰী, যি ইচ্ছা তোমালোকে লিখিব পাৰিবা। অকণমান ভুল হ'লেও কিন্তু নম্বৰ দিব আৰু নিজে লিখিবলৈ চেষ্টা কৰিবা, লাগে ভুলেই হওক। ঠিক আছে, ফুড, কি খাই ভাল পোৱা, কি ফুড, তোমাৰ ফেভৰেট ফুডটোৰ নাম লিখি দিলা। তোমাৰ ফেভৰেট ফুডটো কোনখন ৰেষ্টুৰেণ্টত, কোনখন দোকানত পাই লিখি দিলা, বা ৱাটাৰ। তেনেকৈ নিজে অকণমান লিখিবলৈ চেষ্টা কৰিবা। ঠিক আছে, গ্ৰামাৰ্টিকেলৰ, এতিয়া মই যিখিনি কৈছোঁ ইয়াতে গ্ৰামাৰৰ কথাবোৰ ইমান নাহে, যিহেতু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ, ইমান চাব নালাগে। শিক্ষকসকলে যদি চাইছে কৈছোঁ, জাষ্ট আপোনালোকে চাব যে চেণ্টেন্সবোৰ লিখিব পাৰিছেনে নাই মিলাই, সেইখিনি খুব ডাঙৰ কথা, যিহেতু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। আৰু ইয়াতে যোগ অংক দিছে, যোগ অংকবোৰ কৰিব পাৰিছেনে, নিজে কৰিবলৈ চেষ্টা কৰিব আৰু নিজে কৰিবলৈ দিব। আপোনালোকে ঘৰত প্ৰেক্টিচ কৰক, নিজে নিজে কৰিবলৈ দিব। এতিয়া পঢ়াখিনি আমি অকণমান ভিডিঅ'টো ৰখাই তোমালোকে নিজে পঢ়িবলৈ যত্ন কৰা। এইখিনি এয়া হৈছে অসমীয়াৰ, আৰু ঠিক তেনেদৰে এইখিনি হৈছে ইংৰাজীখিনিও নিজে অকণমান পঢ়িবলৈ যত্ন কৰা। ঠিক আছে, নোৱাৰিলে শিক্ষক, মা দেউতা, ডাঙৰ কোনোবা যদি ওচৰত আছে তেওঁলোকৰ সহায় লোৱা। ঠিক আছে, ধৰি লোৱা মই এই প্ৰথম শাৰীটোৱে তোমালোকক